সদৌ অসম মটক সন্মিলনৰ উদ্যোগত স্বৰ্গীয় মিমুন মটক সোঁৱৰণি ক্ৰিকেট টুৰ্ণামেণ্টখনৰ আজি ফাইনেল। তিনিচুকীয়াৰ ITI ফিল্ডত যথেষ্ট দৰ্শক ইতিমধ্যে আহি পালেহি। ফিল্ডত গৈ ময়ো ইফাল সিফাল কৰি সকলোৰে লগত কথা বতৰা পাতিলো অলপ। ক্ৰিকেট প্ৰতিযোগিতাখন বৰ সুন্দৰকৈ আয়োজন কৰিছে। 1 লাখ টকাৰ প্ৰাইজ মানিও ৰাখিছে। সমাজৰ লগত থাকো যিহেতু সমাজৰ দায়িত্বও ল'ব লাগিব। সেইকাৰণে ময়ো বেষ্ট বেটছমেন এৱাৰ্ডটো আগবঢ়ালো। আৰু লগতে বাণী কনষ্ট্ৰাকশ্যন মানে মোৰ দাদাৰ যিটো কোম্পানী তাহাঁতৰ ফালৰ পৰা টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটাটো আগবঢ়াইছে। নিজৰ মানুহবিলাক লগ পালে ভাল লাগেই দিয়কচোন। আৰু আমি কথকি মানুহ কথা নপতাকৈ থাকিব পাৰিম জানো? খেল উপভোগ কৰি কৰি ঢেৰ কথা বতৰা পাতিলো। আজিৰ ফাইনেল খেলখন কিন্তু বৰ ৰোমাঞ্চকৰ আছিল। খেলখন ইমান সুন্দৰকৈ পৰিচালনা কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ। আজিৰ ফাইনেলৰ উইনাৰ ব্ৰাদাৰ্ছ 11ক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু শুভেচ্ছাও জ্ঞাপন কৰিছো। তাৰ পাছত সম্বৰ্ধনা অনুষ্ঠানটো থাকেই নহয়। সকলোকে মটক জনগোষ্ঠীয় এখন চেলেং চাদৰেৰে সম্ভাষণ জনাইছে। মটক জনগোষ্ঠীয় সাজপাৰৰ কিছু সুকীয়া বৈশিষ্ট্য আছে। তাৰ পাছত বঁটা বিতৰণী অনুষ্ঠানলৈ আমি আগবাঢ়িলো। টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ বেটছমেনৰ এৱাৰ্ডটো আগবঢ়াবলৈ পাই মই নিজকে সুখী অনুভৱ কৰিলো। আৰু এইজন মোৰ দাদাই মেন অফ দি চিৰিজ বঁটা দি আগবঢ়ালে আৰু শেষত উইনিং টিমৰ লগত এখন ফটো তুলিলো। আৰু মোৰ ভিডিঅ'বিলাক মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ।